2015 বলেৰো মেক্সি ট্ৰাক এখন লৈ আনিছোঁ বিক্ৰীৰ বাবে। এইটো চাওক মুৰ্গী বডি হয়, 2015 মেক্সি ট্ৰাক 4x2 হয়। গুৱাহাটীত আছে গাড়ীখন। 2015 মাত্ৰ 3,30,000 টকাত এই গাড়ীখন পাব। 3,30,000 ফাইনেন্সৰ সুবিধা আছে। 1 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব। আৰু 1 লাখ টকা ডাউন পে'মেণ্ট দিলে যে গাড়ীখন পাই যাব সেইটো মই কৈ নিদিওঁ। কি কাৰণে? চিভিলটো ভাল হ'ব লাগিব। চিভিলত ভাল হ'লে আপোনাৰ হ'ব। ডিমা হাছাও, কাৰ্বি আংলং আৰু কেইটামান জেগা আছে মই পাহৰি গৈছোঁ। তো সেইকেইটা ডিফু, তো সেইবোৰ জেগাত আপোনাৰ ফাইনেন্স নহ'ব। আৰু বডিটো চাওক, বডিটো আপোনাক যি ধৰণৰ লাগে সেই ধৰণৰ আপোনাৰ বডিটো বনাই দিয়া যাব। মাত্ৰ 3,30,000 টকাত এই গাড়ীখন পাব আপোনালোকে। হাফলঙত নাপায় ফাইনেন্স, আদাৰ ষ্টেটত ফাইনেন্স নহয়। তো 3,30,000 টকাত বলেৰো মেক্সি ট্ৰাক এইখন গাড়ী লৈ যাওক। গুৱাহাটীত আছে, ফোন নম্বৰ আছে, ফোন নম্বৰত যোগাযোগ কৰিব অহাৰ আগতে। এইখন গাড়ী আপোনালোকে চাওক, তাৰেকেইটা চাই লওক। আৰু পাতিও আছে, পাতি নথকা নহয়, আছে পাতি। যি আছে আপোনাৰ সন্মুখতে আছে। যদি গাড়ীৰ দাম যদি বেছি যেন লাগিছে তেতিয়ালৈকে আপোনালোকে ফোন নকৰিব। আৰু গাড়ীৰ দামটো যদি সঠিক যেন লাগিছে তেতিয়ালৈকে ফোন কৰিব। ষ্ট্ৰেইট ফৰৱাৰ্ড কথা কওঁ মই। যদি লাগিছে দামটো বেছি, দাদা ইমান দাম হ'ব, কিয় হ'ব, আপোনালোকে কিয় এনেকুৱা কৰে, তো ফোন নকৰিলে হৈ গ'ল। চিম্পল কথা। স্কিপ কৰি বেলেগ ভিডিঅ' চাব। আৰু যদি গাড়ীটো যদি সঠিক লাগিছে আপোনাৰ, যে সঁচা ঠিকে আছে, দামটো মোটামুটি মই ল'ব পাৰিম, তেতিয়াহ'লে আপোনালোকে মোক ফোন কৰিব। ঠিক আছে? কোনো মানে ধৰা বন্ধা এনেকুৱা নিয়ম নাই যে মই গাড়ীটো মাৰ্কেটিং কৰিছোঁৱে মানে আপুনি মোক ফোন কৰিব। নকৰিলেও হ'ব। 3,30,000 টকা চাই লওক। হিন্দী ভিডিঅ' বনোৱা আছে, হিন্দী চেনেলত দিয়া আছে। এই কণ্টেক্ট নম্বৰত ফোন কৰিব যদি পচন্দ হৈছে। দামটো যদি ভালে লাগিছে ফোন কৰিব, দামটো যদি বেয়া লাগিছে স্কিপ কৰি দিব। বেলেগ ভিডিঅ' চাব, তাত কম দামত আপুনি গাড়ী পাই যাব। 3,30,000 গুৱাহাটী, অসম, মেক্সি ট্ৰাক এইখন গাড়ীৰ দাম ৰখা হৈছে। বডিটো আপোনালোকে যেনেকৈ ক'ব সেনেকৈ বনাই দিয়া যাব। সেইটো মই বাৰে বাৰে কথাটো কৈ আছোঁ। কিন্তু আগতীয়াকৈ বনাই থ'লে কিছুমানে কয় নাই আমাক এনেকুৱা নহয়, আমাক সেনেকুৱা বডিহে লাগে। তো আপোনালোকে কোৱা হিচাপে আমি বডিটো বনাই দিম। 4x2 হয়, 3,30,000 আছে গাড়ীৰ দাম। ইয়াৰ হিন্দী ভিডিঅ' বনোৱা আছে। হিন্দী চেনেলত যাব, জিতুছ অটো হাব, আৰু অসমীয়া চেনেল এইটো জিতুছ মটো হাব। দুটা চেনেলতে এইটো গাড়ী দিয়া হৈছে, দুটা বেলেগ বেলেগ ভাষাত। কি কাৰণে হিন্দীটো বনাব কিয় লাগে? যাতে মণিপুৰত আমি গাড়ী বিক্ৰী কৰিব পাৰোঁ, মেঘালয়ত আমি গাড়ী বিক্ৰী কৰিব পাৰোঁ। তো এয়া হৈছে আপোনাৰ গোটেই গাড়ীখনৰ কাহিনী।